বিয়া নামেৰে উদুলি মুদুলি শিৱসাগৰ জিলাৰ গৌৰীসাগৰ বিহু আৰু ঝুমুৰৰ পাছত অসম ৰেকৰ্ডছ অৱ বুকছত নাম শোধিত কৰাৰ বাবে প্ৰস্তুতি একাংশ মহিলাৰ। চৰকাৰৰ পৃষ্ঠপোষকতাৰ অবিহনে বিয়া নামৰ জৰিয়তে অসম বুকছত নাম শোধিত কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি শিৱসাগৰ জিলাৰ একাংশ মহিলাৰ। ৰঙালী বিহুৰ পূৰ্বে ১২০০ শতাধিক মহিলাই বিয়ানাম পৰিৱেশন কৰি গঢ়িব ৰেকৰ্ড। শিৱসাগৰ জিলাৰ ডিমৌৰ সুৰুজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত আৰু ডিমৌ আঞ্চলিক সন্মিলিত মহিলা সমাজৰ সহযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাই একেলগে বিয়ানাম পৰিৱেশন কৰিব। শিৱসাগৰ জিলাৰ গৌৰীসাগৰত শতাধিক মহিলা একত্ৰিত হৈ অংশগ্ৰহণ কৰে আখৰাত। সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰা অসমীয়া লোক সংস্কৃতিৰ এক অংগ বিয়ানামক জীয়াই ৰখা আৰু বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এইসকল মহিলাৰ এই প্ৰচেষ্টা। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। আমাৰ প্ৰস্তুতি খুবেই সুন্দৰ, কাৰণ আমি বিয়ানামক হেৰাই যাব খোজা লোক সংস্কৃতি বিয়ানামক বিশ্ব দৰবাৰ জিলিকাবলৈ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। সৰুজমুখী সন্মিলিত মহিলা সমাজ, মই শ্ৰী ৰূপৰেখা বৰুৱা। গতিকে আমাৰ ১২,০০০ মহিলাই সহযোগ কৰিছে আমাৰ লগত। এতিয়া আমাৰ ৮,০০০ মান হৈছেগৈ, সম্পূৰ্ণ ১২,০০০ হোৱা নাই। গতিকে হ'বগৈ বুলি আমি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত। আৰু ৬ এপ্ৰিল তাৰিখ দেওবাৰে আমাৰ অনুষ্ঠানটি আৰম্ভ হ'ব। আমাৰ প্ৰথমতে আমাক ডিমৌৰ ৰাইজে মাতি নিছিলে, নিমন্ত্ৰণ জনাইছিলে যে আমাৰ ডিমৌৰ ৰাইজৰ ফিল্ডখন চাবলৈ আহিবা, তাতে ভাল হ'ব অনুষ্ঠান ভাগ। আমি গ'লোঁ তাতে, তাৰপিছত ভালেই লাগিলে, বহুত ধুনীয়া, মানুহখিনিও ভাল। খালি আমাৰ কি হৈছে ৩১,০০০ টকা বিচাৰিছে তেওঁলোকে ফিল্ডখনৰ নামত, কাৰণ আমাৰ কোনো চৰকাৰৰ ইয়াত সাহায্য নাই। গতিকে আমি আয়তীসকলে যি এটকা দুটকা আমি তুলিছোঁ, তাৰ পৰাই আমি এইটো প্ৰস্তুতি চলাই আহিছোঁ। গতিকে আমি ৩১,০০০ টকা আমি ফিল্ডখনত দিব নোৱাৰোঁ, তাকে আমি আৰু ডেকৰেশ্যনত আমাক ৩৫,০০০ টকা বিচাৰিছে তেওঁলোকে। গতিকে আমাৰ যদি আমি সুবিধা পাওঁ, আমাৰ শিৱসাগৰ মাজমজিয়াতে যদি আমাক কম খৰচত যদি কৰিব পাৰোঁ, তেতিয়া আমাৰ নিৰ্দিষ্টকৈ আপোনালোকক জনাম কোনডোখৰত হয়। আমাৰ প্ৰস্তুতিটোতো প্ৰায় ১৫ দিনৰ আগৰ পৰাই চলিছে, কিন্তু আজি আমাৰ সকলো দলপতিক একত্ৰিত কৰি ইয়াতে আখৰা দিয়া হৈছে। এই দলপতিখিনিয়ে গৈ এগৰাকী দলপতিৰ লগত ১০০ গৰাকীকৈ আছে। আমাৰ ইয়াতে ১৫০ গৰাকী আয়তী আছে, তেওঁলোকে গৈ নিজ নিজ জিলাত গৈ পেলাই তেওঁলোকে প্ৰশিক্ষণ দিব। পইচাটো আমাৰ ৰাইচাই ফিল্ডৰ যিজন পুলক বুলি কয়, তেখেতে আমাক এটা প্ৰেছমিট দিছে, মানে এখন লিখা দিছে, আমাৰ হাতত আছে সেইখন। ৩১,০০০ টকা দুদিনত বিচাৰি দিছে, দুদিনৰ কাৰণে। গতিকে আমাৰ ইমানখিনি দিবলৈ আমি সক্ষম নহওঁ, কাৰণ আমি মহিলাই যিহেতু কৰি আছোঁ। চৰকাৰৰ ফিল্ড হয়, চৰকাৰৰ পৰা বিচাৰিছে নে মই নাজানো। আমি খালি স্পৰ্টছৰ ছাৰৰ ওচৰত গৈছিলোঁ, তেখেতে আমাক ক'লে যে হ'ব, আমি ১০,০০০ মানত আমি অকণমান মানে কৰি দিম আৰু ১০-২০,০০০ মানত এনেকৈ কৈছিলে। কিন্তু ১০,০০০ দিবলৈও আমি মানে অপাৰক, কাৰণ আমাৰ আজি দেখিছে ইমানখিনি আয়তী, আমি নিজৰ টকাই খৰচ কৰি আজি খোৱা খানাৰ পৰা চাহলৈকে আমি ব্যৱস্থা কৰিছোঁ। গতিকে আমি ইমানখিনি দিবলৈ নোৱাৰিম। গতিকে আমি এটা সিদ্ধান্তত উপনীত হৈ জনাম আপোনালোকক।